গামোচাত ফুল তুলি বৈ উলিয়ালে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কণ্ঠত নিগৰা দুটি জনপ্ৰিয় গীত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই শিৱসাগৰৰ দিকচু মাউত গাঁৱৰ বিউটি গগৈ নামৰ শিপিনীগৰাকীয়ে গামোচাত বৈ উলিয়ালে জুবিনদাৰ গীত দুটা ডাঠশালত ফুলৰ চানেকি হিচাপে ব্যৱহাৰ কৰি গামোচাত জিলিকাই তুলিছে জুবিন গাৰ্গৰ মায়াবিনী আৰু বাটৰে শেষতে শীৰ্ষক গীত দুটি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই পদক্ষেপ লোৱা বুলি সদৰি কৰিলে শিপিনীগৰাকীয়ে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হোৱা আজি ৩৫টা দিনত ভৰি দিলে আৰু এই সময়ছোৱাত বিভিন্নজনে বিভিন্ন কাৰ্যসূচীৰে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শিৱসাগৰৰ দিকচু মাউত গাঁৱৰ বিউটি গগৈ নামৰ জুবিন অনুৰাগী শিপিনীগৰাকীয়ে জুবিনদাৰ প্ৰতি কিছু ব্যতিক্ৰম ধৰণে শ্ৰদ্ধা নিবেদন কৰিছে তেখেতৰ গীত সংৰক্ষণ কৰিব বিচাৰিছে মই দেখুৱাইছো এই বিউটি গগৈয়ে নিজৰ তাঁতশালৰ চানেকিত জুবিন গাৰ্গৰ দুটি গীত তুলি ধৰি তাৰ পিছত এনেধৰণে গামোচাত জিলিকাই তুলিছে গামোচাত জুবিন গাৰ্গৰ গীত বৈ উলিয়াইছে সেই গীত দুটি হ'ল মায়াবিনীৰ আৰু বাটৰে শেষতে মই এইগৰাকী বিউটি গগৈ মই বৰ্তমান ভাষ্য ল'ম অকণমান এইফালে আহিব বাইদেউ মই তাৰ প্ৰাক্ষণত মই পুনৰ ভাষ্য লোৱাৰ প্ৰাক্ষণত এয়া দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ যিটো বৰ্তমান প্ৰাৰ্থনালৈ আচলতে ৰূপান্তৰিত হৈছে এই মায়াবিনী ৰাতিৰ বুকুত গীতটো এনেধৰণে গামোচাত বৈ উলিয়াইছে বিউটি গগৈয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছে আৰু আনটি গীত এয়া মই দেখুৱাইছোঁ ওপৰত জয় জুবিনদা লিখিছে তাৰপিছতে বাটৰে শেষতে বাট চাও তোমালে এই গীতটো সম্পূৰ্ণ এই ফুলাম গামোচাত তুলি ধৰিছে জিলিকাই তুলিছে বিউটি গগৈ সেই বিউটি গগৈ মই বৰ্তমান ভাষ্য ল'ম বাইদেউ নমস্কাৰ জুবিনদা আমাৰ মাজত নাই যদিও জুবিনদাক আমি জীয়াই ৰাখিব লাগিব তেওঁ গান মই মায়াবিনী গানটো লিখা হৈছে আৰু বাটৰে শেষৰে গামোচা দুখন বোৱা হৈছে সেই গীতটো আৰু এটা গানৰ মই গান এটা লিখিবৰ বাবে চেষ্টা কৰি আছো বৈ উলিয়াবলৈ চেষ্টা কৰি আছো এতিয়া জুবিনদাৰ গান ময়ো শুনো মোৰ ল'ৰা দুটাইও শুনে শুনি সেই তেনেকে মই ভাবিলো জুবিনদাকটো কেনেকে জীয়াই ৰাখিম ন জুবিনদাক ফুলৰ চানেকি হিচাপে লৈ মোৰ তাঁতৰ শালত তেওঁ গান হিচাপে মই জীয়াই ৰাখিব বিচাৰিছো ইয়াতে কিমান সময় লাগিলে এই বাটৰে শেষৰে গামোচাখন মই প্ৰথম দিনা বওঁতে একেদিনা একে ৰাতিৰ ভিতৰতে বৈ উলিয়াইছো মায়াবিনীখন 3 দিন সময় লাগিলে ইয়াত এনে কি ব্যৱহাৰ কৰিছা ইয়াত পকোৱা সূতা বোৱা হৈছে পকোৱা সূতাত ৰঙা আঁচু দি পিনি ৰঙা আঁচুৱে বুটা বচা হৈছে জুবিনদাৰ চিনেমা ৰৈ বিনালে সেই চিনেমাখন চাবলৈ আমি বহুত আগ্ৰহে ৰৈ আছো তেওঁতো চিনেমা ন এখন কুৰুৱাৰ পকা ধাননি পথাৰত এতিয়া জাক বনৰীয়া মহৰ তাণ্ডৱ প্ৰখৰ ৰ'দত ঘাম হৰাই কৃষকে কৰা ধান খেতি দৰা বনৰীয়া মহে খাই তহিলং কৰিছে কেৱল নীৰৱ দৰ্শক হৈ কৃষকে এতিয়া চকুলো টুকিছে বছৰ বনৰীয়া মহৰ উপদ্ৰৱৰ বাবে চন পৰি ৰৈছে কুৰুৱাৰ বিশাল পথাৰ কোনোৱে ধানৰ কঠীয়া সিঁচিও মহৰ কথা ভাবি মাটি চন পেলাই ৰাখিবলগীয়া হৈছে আৰু বহু কৃষকে খেতি কৰিছে যদিও মহৰ উপদ্ৰৱত পকা ধান চপাব পৰা নাই বন বিভাগৰ সহায় বিচাৰি বিমুখ খেতিয়কে হুমুনিয়া কহাৰ বাহিৰে যেন আৰু কোনো গত্যন্তৰ নাই এটা দশক পূৰ্বে মায়ং পবিতৰা অঞ্চলৰ পৰা এটা বনৰীয়া মহৰ জাক নৈৰে উটি আহি কুৰুৱাত আশ্ৰয় লৈছিল ক্ৰমান্বয়ে এই মহৰ জাকটোৰ বংশ বৃদ্ধি হোৱাত এতিয়া কুৰুৱাত উপদ্ৰৱ চলাইছে ফৰেষ্টে একো নকৰে সিহঁতে আহে আহি পেলাই চাই গুচি যায় ইয়াতে একো নকৰে তাৰমানে ইমান বাৰ এই পৰমানন্দ আমাৰ চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী তেখেতকো জনালে তেখেতেও মানে এতিয়াও মানে একো কৰা নাই গাফিলতি কৰি থাকে ফৰেষ্টে একো নকৰে সিহঁতে আহে আহি পেলাই চাই গুচি যায় ইয়াতে একো নকৰে তাৰমানে ইমান বাৰ এই পৰমানন্দ আমাৰ চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী তেখেতকো জনালে তেখেতেও মানে এতিয়াও মানে একো কৰা নাই গাফিলতি কৰি থাকে ফৰেষ্টে একো নকৰে সিহঁতে আহে আহি পেলাই চাই গুচি যায় ইয়াতে একো নকৰে তাৰমানে ইমান বাৰ এই পৰমানন্দ আমাৰ চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী তেখেতকো জনালে তেখেতেও মানে এতিয়াও মানে একো কৰা নাই গাফিলতি কৰি থাকে মাছ বজাৰৰ মালিকী সত্ত্বক লৈ ৰক্তাক্ত হল শ্ৰীভূমিৰ পাথাৰকান্দি মাছ বজাৰ চৌহদ নিশা 2 ফৈদৰ ৰক্তক্ষয়ী সংঘৰ্ষত 7 জনৰ অৱস্থা সংকটজনক আৰু 2জন কিছু পৰিমাণে আহত হৈছে এটা পক্ষই মাছ বজাৰৰ মালিকী সত্ত্ব দাবী কৰাৰ পাছতে আনটো পক্ষৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয় পৰৱৰ্তী সময়ত কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে
দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। মাছ কটা দাৰে আক্ৰমণ কৰে এটা পক্ষই আনটো পক্ষক। পৰিস্থিতি গম্ভীৰ হোৱাত গুৰুতৰভাৱে আহত লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দাৰ ঘাপত আহত হোৱা 7জনক সংকটজনক অৱস্থাত শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সিপাৰুদ্দিন, আমিৰ আলী, সালিকুদ্দিন, এনামুদ্দিন, আলতাফ হুছেইন আৰু হুছেইন আহমদ নামৰ লোককেইজন চোকা অস্ত্ৰলৈ পাথাৰ কান্দি মাছ বজাৰত উপস্থিত হৈ বজাৰখনৰ মালিকী স্বত্ব দাবী কৰে। ইয়াৰ পাছতে বজাৰত উপস্থিত মাছ ব্যৱসায়ীসকলৰ সৈতে তৰ্কত লিপ্ত হৈছিল। দা তৰোৱাল লৈ অহা দলটোৱে প্ৰথমে আক্ৰমণ কৰিছিল বজাৰখনৰ ব্যৱসায়ী। আক্ৰমণত ৰিয়াজউদ্দিন, হেলালুদ্দিন এনেধৰণে কেইবাজনো ব্যৱসায়ী গুৰুতৰভাৱে আহত হৈছিল। বজাৰ চলি আছে, কাষ্টমারও বাজারও আছে। হঠাৎ মনে করো 7টা সময় তারা বলো ওয়াগেনা গাড়ি একটা লইয়া তারা 7-8 জন এনামুদ্দিন, আলতাফ হুসেন, আমির আলী আরও বিভিন্ন তারা কয়েকজন আছে দা কাটা তরোয়াল ইত্যাদি লইয়া আক্রমণ করছে। আমরা ব্যবসায়ীর উপরে আক্রমণ করছে। হেলালুদ্দিন, আসারুদ্দিন, মস্তুয়া, রিয়াজউদ্দিন আরও বিভিন্ন আসন মানে মদ গাইল হয়েছে। আমরা অনেক মানুষ আছে প্রাণর বয়ে মাছ দোকান ফেলাইয়া পয়সা করে ফেলাইয়া পাকছে। গোৱালপাৰা জিলাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত ভটিয়াপাৰাত ম্যাদী পট্টা মাটি বন বিভাগে উচ্ছেদৰ জাননী দিয়াত আতংকৰ সৃষ্টি হৈছে। বন বিভাগে দহিকটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ভাটিয়াপাৰা ৰাজহ গাঁৱৰ ম্যাদী পট্টা মাটিৰ গৰাকীক উচ্ছেদৰ জাননী জাৰি কৰিছে। কেৱল পট্টাৰ মাটিতে নহয়, জিলা প্ৰশাসনে আবণ্টন দিয়া মাটিটো বন বিভাগে উচ্ছেদৰ জাননী জাৰি কৰিছে। বন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ। ফলত ৰাইজে আতংকিত হৈ পৰিছে। ৰাইজৰ দাবী, বন বিভাগে এতিয়া ৰাজহ গাঁৱৰ মাটি বেদখলত নামি পৰিছে। ইতিমধ্যে ৰাইজে বন বিভাগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে বুলি উল্লেখ কৰিছে। ৰাইজে মাটিৰ নথিপত্ৰ লৈ হাতে হাতে মাটিৰ নথিপত্ৰ লৈ এনেধৰণে ওলাই আহিছে। মাটিয়া ব্লকৰ সাৰ্কলৰ ৰিভিনিউ ভিলেজ আমাৰ ভাটিয়াপাৰা, কিন্তু ফৰেষ্ট বিভাগে আহি আমাৰ এই মাটিখিনি কিছুমান মানে এই আই কাৰ্ড, আধাৰ কাৰ্ড মানে মানুহৰ পৰা মানে ফাঁকি দি লৈছে যে ঘৰ আমি দিম, ছাৰ্ভে কৰিব আহিছোঁ এনেকৈ কৈ লৈ যায় হেনা। তাৰ পাছত জানবা আমাৰ এই পাট্টা মাটি থকা মাটিৰ আৰু আবণ্টন দিয়া মাটিৰ 20ত আবণ্টন দিয়া মাটিৰ এইখিনিৰো জানবা আমাক নোটিছ দিছে। গতিকে চৰকাৰৰ ওচৰত আমাৰ এটা অনুৰোধ যে যদি এইখিনি মাটি যদি চৰকাৰক লাগে পাট্টা হিচাপত, তেনেহ'লে চাৰ্কেলৰ পৰাহে আমাক নোটিছ দিব। ফৰেষ্টে কেনেকৈ দিল? ইফালে দোষিকাটা বন অঞ্চল বুলি কৈছে, কিন্তু আমাৰ এইটো ভাটিপাৰা ৰেভিনিউ ভিলেজ আৰু আমাৰ অপৰ ছাইডত আছে দশভূজা গাঁও, কিন্তু মাজত কেনেকৈ আমাৰ ভাটিপাৰা অঞ্চলত মানে দহিকাটা বন অঞ্চল হৈ আহিল।